हेलो एवरीवन नमस्कार। आज मैं रातिपुৱাৰ ভিডিঅ'টো আৰম্ভ কৰি দিলো। আজি মই তিনচুকীয়ালৈ আহিছো। পাহিৰ যেহেতু যোৱাকালিৰ পৰা লেট্ৰিন হৈ আছে, মানে দিনটোত 4-5 বাৰ এনেকাকে হৈ আছে। আগতেও মানে এনেকুৱা হৈছিলে, কিন্তু আগতে তাই ডক্টৰ দেখুৱা নাছিল, এনে ভাল হ'ল। এবাৰ ভাবিছো যে বাৰে বাৰে হৈছে, কিয়নো আগতে এবাৰ হৈ গ'ল, তেতিয়া ভাল হৈ গ'ল বাৰু। এবাৰ আকৌ হৈছে, তেনেকুৱাই সেম প্ৰব্লেম। আৰু হৈছে তাৰ মানে অলপ মানে ৰেচেছ পৰিছে। প্ৰস্ৰাৱ কৰিলে মানে অলপ বিষ টাইপৰ জ্বলন টাইপৰ তাই অনুভৱ কৰে, সেইবাবে দেখাওঁ বুলি আহিলোঁ। আনফালে অসীম গৈছে টিকেট কাটিবলৈ। চাওঁ কেই নম্বৰত পাওঁ। অহা আমি অকণমান দেৰি হ'ল বাৰু। এতিয়া অলপ মই গাড়ীতে বহি আছোঁ, আনফালে দুৱাৰখন খুলি পেলাই বহি আছোঁ। আনফালে ৰ'দো পৰিছে পাহি গাত, সেইবাবে দুৱাৰখন খুলি দিলোঁ। এতিয়া অলপ সময় বহি দিছোঁ বাৰু। আহি লওক বাৰু, কি কয় তাৰপিছত আপোনালোকৰ আগত লগ পাই আছোঁ। এয়া ভিতৰত আহি পালোহি, কিন্তু মানুহ চাওকচোন কেনেকুৱা মানে ভিৰ লাগি আছে। অকল মানুহ। মোৰ নম্বৰটো কিন্তু 60 হয়, জানো কেতিয়া পামগৈ। অৱশেষত আমি ডক্টৰ দেখুওৱা হৈ গ'ল। 60 নম্বৰত পালোঁ। 60 নম্বৰত আছিল আমাৰ টিকেটটো। তথাপিও তাৰ ভাইটিজন ভাল, মাজতে আমাক সোমাই দিলে বাৰু। আহি যিহেতু অলপমান আমনি কৰি আছিল, ভোক লাগিছিল তাৰে, সেইবাবে মাজতে সোমাই দিলে আমাক। এতিয়া ওলাই আহিছে পাহি, এতিয়া খাই বৈ মেলি পূৰা ফিট ফাট আৰু এতিয়া আৰু পূৰা সুস্থ বুলিয়ে কৈছোঁ। তাৰ মানে লেট্ৰিনটো কৈছে ডক্টৰে হয় এনেকুৱা বুলি কৈছে। এতিয়া এনেকুৱা টাইমত মানে যিকোনো বস্তু মুখলৈ লৈ যায়, আৰু প্ৰথম ভাত খোৱা হৈছে, মানে যিকোনো বস্তু এতিয়া প্ৰথম তাইক দি দিছোঁ খাবলৈ পাৰে বুলি, সেইবাবে এনেকুৱা হয় বুলি কৈছে। চিন্তা কৰিবলৈ দিয়া নাই। দৰৱ পাতি বাৰু দি পঠিয়াইছে, যদি বেছিকৈ লেট্ৰিন হয় তেতিয়াহে দিবলৈ কৈছে, নহ'লে দিবলৈ কোৱা নাই, কাৰণ এইবিলাক নেচাৰেল বুলি কৈছে। আনফালে তাৰ ৰেচেছ পৰিছিলে, ৰেচেছবিলাকৰ কাৰণেও এটা মলম দিছে। মলমটো ইমান ইউজ নকৰিলেও হ'ব বুলি কৈছে, নাৰিকল তেলে ব্যৱহাৰ কৰিব পাৰি বুলি কৈছে। ডক্টৰজন খুবেই ভাল লাগিলে কথাবিলাক। এতিয়া আমি সিজুগুৰিত ৰখিছোঁ। আনফালে মিষ্টাৰ গৈছে এই প্লেডি, ধৰিবলৈ পৰা নাই, সেই প্লেডি দোকানখনত গৈছে, ধৰিবলৈ পৰা নাই চাগে আপোনালোকে। গাহৰি আনিবলৈ গৈছে। ঘৰত মাটিমাহ তিয়াই থৈ আহিছোঁ। আজি ঘৰত মাটিমাহ আৰু গাহৰি হ'ব, সেইবাবে গাহৰি ল'বলৈ গৈছে। মই কৈছোঁ গাহৰি লোৱা আৰু চৰ্বি বেছি থকা লোৱা, যাতে মাটিমাহৰ লগত খাবলৈ হ'লেতো ভাল লাগে। আনফালে পাহি দেখিছে নহয়, মোবাইলটো লাগে তাইক। আজি গা চা ধুৱাবলৈ নাপালোঁ, মানে এনেকৈ মানে শুই উঠিলে মুখ চুখ মোহাৰি পেলাই এনেকৈ লৈ আহিলোঁ তাইক। ঠিক আছে বাৰু, ঘৰত গৈ পেলাই লগ পাম। এতিয়া চাওঁ, যদি মাজত ৰখোঁ, আজি ঘৰত আকৌ ভাত নাখাওঁগৈ বুলি ভাবিছোঁ। এতিয়া মাজত ক'ৰবাত ধাবাই চাবাই ৰখি পেলাই কিবা খাম, নহ'লে ৰেষ্টুৰেণ্টত কিবা এটা খাই ল'ম আৰু। পাছত কথা পাতি আছে। আনফালে মাইনু আহিছে, মাইনুৱে এনেকৈ দেখাই আছে। ঠিক আছে, এতিয়া আমি আহি পালোহি পাইনতোলাত। এয়া গাড়ীবিলাক গৈ আছে, সেইপিনে দি আছে হোটেল কেইখন, সেইফালে দি অসীম গৈছে অলপ মিঠাই আনিবলৈ। ঘৰত যিহেতু মিঠাই অলপ লৈ যালেহে ভাল লাগে চাহ টোপা খাবগৈ কাৰণে। আনফালে পাহি এই আমাৰ মাইনুৰ লগত বহি ল'লে। আনফালে এইবিলাক গাড়ীবিলাক গৈ আছে আৰু। আনফালে পাইনতোলাৰ এই ট্ৰেইনৰ চিৰি এনেকুৱা হৈ আছে। ট্ৰেইনটো যিকিনো এতিয়া আহিবলৈ সময় হোৱা নাই, সেই আৰু কেতিয়াকৈ ঘৰত পামগৈ সেই তেনেকুৱা যেন লাগিছে। ভাবিছিলোঁ মানে ইয়াতে কিবা এটা খাই যাম, ভাবিলোঁ মানে ইয়াত খাম, কিন্তু গ'ল যে ৰেষ্টুৰেণ্টত, মানে বহুত দেৰি লাগিব বুলি কৈছে, বহুত ভিৰ ভাৰ আছে, ঘৰতে গৈ খামগৈ বুলি কৈছে। পেকেটিং লৈ লৈছে আৰু কিবা এটা, তাকে আৰু ঘৰত খামগৈ। ইয়াতে অলপ সময় ৰখিছোঁ। এতিয়া মিঠাই দোকানৰ পৰা কিমান সময়ত আহে, মিঠাই দোকানৰ পৰা আহি লওক, তাৰপিছত আৰু একেবাৰে ঘৰত গৈ কথা পাতিম আৰু। ঠিক আছে, এইয়া আমি পালোহি খাৰজান বাগান বুলি কয় এখন। দেখিছে নহয় বাগানবিলাক, একদম মানে কলম চলম দি পেলাই মানে চুটি হৈ আছে গছবিলাক, চাপৰ আৰু মাজৰ পিনেদি এনেকৈ ৰাস্তাটো, দুয়ো কাষেৰে একেবাৰে মানে বাগান, সেউজীয়া। দেখিলে এইফালেদি ঘূৰিব লাগিব আমাৰ ইয়াত এতিয়া। এইয়া সেই আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। অহা কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ লগ পাম আপোনালোকক। ঠিক আছে বাৰু, বাই বাই।